হেল্ল' ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে অসম পুলিচৰ পৰা চাফাই কৰ্মচাৰী পষ্ট মুকলি কৰি দিয়া হৈছিলে আৰু বহুতেই এপ্লাই কৰি দিলে আৰু এপ্লাই কৰাই যদি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। 16 জানুৱাৰী লাষ্ট ডেট হয়। আপোনালোকে যদি আবেদন কৰা নাই তেতিয়াহ'লে আবেদন কৰি ল'ব। ইয়াৰে চিলেকশ্যন প্ৰচেছ PST, তাৰপিছত ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। এতিয়া আমি জানিম যে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট কি আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব নে নাই। তাৰপিছত আমি ডিছকাছ কৰিম যে ইণ্টাৰভিউ হ'ব নেকি, যদি ইণ্টাৰভিউ হ'ব কি প্ৰশ্ন সোধা হ'ব, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি চাওঁ। ইয়াতে যদি আমি চাওঁ, ইয়াতে চাব পাৰে আপোনালোকে, ইয়াতে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব বুলি কোৱা হৈছে। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ কি হ'ব, মেডিকেল এক্সামিনেশ্যন ফ'ল'ড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, PST হ'ব ফাৰ্ষ্ট অফ অল। তাৰপিছত প্ৰফিচিয়েঞ্চি, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। এই ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টটো আচলমতে কি হয়, কিমান নম্বৰ আছে আৰু কিমান নম্বৰ পালে পাছ হ'ব, এইবোৰ আজি চাম আমি। এই ট্ৰেড প্ৰফিচিয়েঞ্চি হৈছে চাফাই কৰ্মচাৰীৰ ক্ষেত্ৰত চাফাই কামটো আপোনালোকে কৰি দেখাব লাগিব। আপোনাৰ ষ্টেবিলিটি, আপোনাৰ ডিচিপ্লিন, এইবোৰ গোটেই চাব। যদি আপোনালোকে ট্ৰেড প্ৰফিচিয়েঞ্চিত পাছ হয় তেতিয়াহে আপোনালোকক চিলেকশ্যন কৰা হ'ব, মানে আপোনালোকে কোৱালিফাই হ'ব যে আপোনালোকে নেক্সট ষ্টেজলৈ যাব পাৰিব। এই টেষ্ট প্ৰফিচিয়েঞ্চি টেষ্টত কিমান মাৰ্ক থাকিব, টেষ্ট প্ৰফিচিয়েঞ্চি মাৰ্কত আপোনালোকৰ 50% থাকিব, 50 মাৰ্কছ থাকিব। তাতে আপোনালোকে 33% পালে আপোনালোকে কোৱালিফাই হ'ব। এতিয়া চিলেকশ্যন কৰিব অনলি ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টৰ ভিত্তিত আপোনালোকক চিলেকশ্যন কৰা হ'ব। এতিয়া আমি জানিম যে চাফাই কৰ্মচাৰীত ইণ্টাৰভিউ হ'ব নেকি। ইণ্টাৰভিউ ইয়াতে নাই যে ইণ্টাৰভিউ হ'ব বুলি, ইয়াতে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টৰ ভিত্তিত আপোনালোকক চিলেকশ্যন কৰা হ'ব বুলি কোৱা হৈছে। কিন্তু ইয়াতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট খোজা হৈছে যিহেতু, সেইকাৰণে আপোনালোকে য'ৰ পৰা এক্সপিৰিয়েঞ্চ কৰি আহিছে তাতে আপোনালোকক সুধিব পাৰে যে আপোনালোকে কি কাম কৰিছিলে আগতে, কিমান কি কৰিছিলে, কাৰ আণ্ডাৰত কৰিছিলে আৰু কেনেকুৱা টাইপৰ কাম কৰিছিলে, এইবোৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে। সেইকাৰণে আপোনালোকে য'ত কাম কৰিছিলে, যি কাম কৰিছিলে, এইবোৰ সম্পূৰ্ণ ডিটেইলছসমূহ লৈ ল'ব। ভালকৈ আপোনালোকে মনত কৰি যাব। আপোনালোকক সুধিব পাৰে যে আপোনালোকে কি কাম কৰিছিলে, এইবোৰ গোটেই প্ৰশ্ন সুধিব পাৰে। সেইকাৰণে আপোনালোকে ভালকৈ সুধি যাব বা আপোনালোকে ভালকৈ চাই যাব, এইবোৰ প্ৰশ্ন সুধিব পাৰে। আজিলৈ এইখিনি আছিলে, আৰু যদি কিবা ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ।